আমি অসমত পলিগেমিৰ বিৰুদ্ধে বহু বিবাহৰ বিৰুদ্ধে এখন আইন আনিম। 25 নৱেম্বৰত এই আইনখন সদনত উপস্থাপন হ'ব আৰু কোনোবা ব্যক্তিয়ে যদি প্ৰথমগৰাকী মহিলাক ন্যায়ালয়ৰ জৰিয়তে বিবাহ বিচ্ছেদ নকৰাকৈ যদি দ্বিতীয় বিবাহ কৰে তেওঁৰ 7 বছৰ বা ততোধিক সময় তেওঁ কাৰাদণ্ড ভুগিব লাগিব। আমি অসমত পলিগেমিৰ বিৰুদ্ধে বহু বিবাহৰ বিৰুদ্ধে এখন আইন আনিম। 25 নৱেম্বৰত এই আইনখন সদনত উপস্থাপন হ'ব আৰু কোনোবা ব্যক্তিয়ে যদি প্ৰথমগৰাকী মহিলাক ন্যায়ালয়ৰ জৰিয়তে বিবাহ বিচ্ছেদ নকৰাকৈ যদি দ্বিতীয় বিবাহ কৰে তেওঁৰ 7 বছৰ বা ততোধিক সময় তেওঁ কাৰাদণ্ড ভুগিব লাগিব।